গাড়ী চলাওঁতে ভুলতো পানী বটল লৈ নাযাব বা গাড়ীত খালী পানী বটল এনে থৈ নিদিব। কেনেবাকৈ যদি ভুলবশতঃ সেই পানী বটল গৈ আহি আপোনাৰ ক্লাছৰ বা ব্ৰেকৰ তলত সোমাই যায়, তেতিয়া আপুনি গাড়ী চলাই যোৱাৰ অৱস্থাত আপুনি ব্ৰেক মাৰিব নোৱাৰিব, ক্লাছ ধৰিব নোৱাৰিব আৰু তেনে অৱস্থাত আপোনাৰ জীৱনলৈ ভয়াৱহতা অহাটো নিশ্চিত হৈ পৰিব। আজি শিৱসাগৰৰ পৰা কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত এখন চেণ্ট্ৰ' বাহনত দুজন ব্যক্তি গৈ থকা অৱস্থাত তেখেতে গাড়ী চলাই যোৱাৰ অৱস্থাত ক্লাছৰ তলত ব্ৰেকৰ তলত, অৰ্থাৎ এই ক্লাছ ব্ৰেক সকলো একেলগে থাকে, আপোনালোকে নিশ্চয় জানে। পানী বটল গৈ তাৰ তলত সোমাই পৰাৰ লগে লগে তেওঁলোকে ব্ৰেকো লগাব পৰা নাই আৰু ক্লাছো লগাব পৰা নাই। ফলশ্ৰুতি তেওঁলোকে দুৰ্ঘটনাৰ সন্মুখীন হ'ল আৰু দুইজনৰ অৱস্থা এতিয়া সংকটজনক হৈ আছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গৈ তেওঁলোক ছাইডত পৰিছেগৈ, অৰ্থাৎ খালত পৰিছেগৈ, পথাৰৰ কিনাৰত পৰিছেগৈ, অৰ্থাৎ এনেকুৱা এটা ভয়াৱহ ঘটনা সংঘটিত হৈছে। সেয়েহে বিনা কাৰণত গাড়ীত খালী বটল এনেকৈ থৈ দিব নালাগে, যাতে গাড়ীৰ ভিতৰত বতাহ সোমোৱাৰ লগে লগে বটলটো উৰি আহি ক্লাছৰ বা ব্ৰেকৰ তলত পৰি যায়। সেয়েহে এইখিনি কথাত কিন্তু মানুহ অত্যন্ত সাৱধান হোৱাটো উচিত। আৰু আমি দেখোঁ বহুতে গাড়ী চলাই যাওঁতেও পানী বটল খাই যায়, সেইখিনিও কিন্তু অতি সাৱধানতা অৱলম্বন কৰিব লাগে। গাড়ী ৰখাই লৈ পানী খোৱাটো উচিত। গাড়ী চলাই যাওঁতে পানী খাই যোৱাটো আটাইতকৈ মাৰাত্মক ভয়াৱহতাৰ কাৰণ বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু আজি শিৱসাগৰত যি ঘটনা সংঘটিত হ'ল, কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত দুজন ব্যক্তি গৈ আছিলে এখন চেণ্ট্ৰ' বাহনত। গৈ থাকোঁতেই তেওঁলোকৰ এটা পানী বটল ব্ৰেক আৰু ক্লাছৰ তলত পৰি যোৱাৰ লগে লগে তেওঁলোকে ব্ৰেকো ধৰিব পৰা নাই, ক্লাছ লগাব পৰা নাই। অৰ্থাৎ ব্ৰেক ধৰিব নোৱাৰাৰ লগে লগে আপুনি ভাবক, তেনেহ'লে স্পীডত গৈ থকা গাড়ীখন বা শ্ল' গৈ থকা গাড়ীখনো আপুনি ব্ৰেক ধৰিব নোৱাৰাৰ লগে লগে কেনেকুৱা এটা অৱস্থা হ'ব এইটো ভাবি চাওক, আৰু তলত পানী বটলটো ফচি যোৱাৰ লগে লগে। সেয়ে ভুলবশতঃ কেতিয়াও পানী বটল, যদি গাড়ীত পানী বটল ফুল আছে বা গাড়ীত যিহেতু পানী বটল থোৱাৰ জেগা আছে, তাত যদি নথৈ যেনি তেনি থৈ যায় আৰু সেই বটল উফৰি গৈ যদি বা হাৱাত, খালী পানী বটল থাকিলে হাৱাত উৰি গৈ যদি পানী বটল ক্লাছৰ তলত ব্ৰেকৰ তলত ফচি যাবলৈ হয়, তেনেহ'লে চাওক মানুহৰ জীৱন কিন্তু কি হ'ব, গাড়ী গৈ ক'ত সোমাবগৈ। সেয়ে এইখিনি ক্ষেত্ৰত মানুহ সঁচাকৈ সাৱধান হ'ব লাগে। 1 মিনিটৰ 1 ছেকেণ্ডৰ ভুলৰ বাবেও কিন্তু আপোনাৰ জীৱন বিপদত পৰিব পাৰে। সেয়েহে এইখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। আজি যিহেতু শিৱসাগৰত এই ঘটনা সংঘটিত হ'ল, মই সমগ্ৰ ভিডিঅ' ইয়াৰ যিহেতু টেকনিকেল কাৰণত আমি আপোনালোকক দেখাব পৰা নাই, কিন্তু যি ঘটনা সংঘটিত হ'ল, দুইজন ব্যক্তি বৰ্তমান সময়ত সংকটজনক অৱস্থাত তেওঁলোকে চিকিৎসাধীন হৈ আছে। আৰু এটা পানী বটলৰ বাবে তেওঁলোকৰ এতিয়া জীৱন অৱস্থা বা জীৱন মৰণৰ সৈতে তেওঁলোকে যুঁজ দি থাকিব লগা হৈছে। সেয়েহে এই ক্ষেত্ৰত মানুহ অত্যন্ত সাৱধান হ'ব লাগে। এটা পানী বটলেও আপোনাৰ জীৱন লৈ যাব পাৰে, এটা খালী পানী বটলেও আপোনাৰ জীৱন কিন্তু কাঢ়ি লৈ যাব পাৰে। সেয়েহে গাড়ীত বিনা কাৰণত খালী পানী বটল থৈ দিব নালাগে, বা ফুল পানী বটল সোমাই থকা পানী বটল থাকিলেও কিন্তু সাৱধানে ৰাখিব লাগে। কেনেবাকৈ যদি পানী বটল গৈ ক্লাছৰ বা ব্ৰেকৰ তলত পৰে, তেনেহ'লে গাড়ী পাল্টি খাই তলত পৰি যোৱাটো নিশ্চিত বা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাটো নিশ্চিত। সেয়েহে এইখিনি ক্ষেত্ৰত সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আজি শিৱসাগৰত যিটো ঘটনা সংঘটিত হ'ল, এইটো আটাইতকৈ পৰিতাপৰ বিষয় বা অতি দুখজনক ঘটনা। আৰু যিকেইজন ব্যক্তি ইতিমধ্যে তেওঁলোকে দুৰ্ঘটনাগ্ৰস্তত আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকৰ অৱস্থা সংকটজনক যদিও আমি আশা কৰোঁ তেখেত সুস্থ হৈ উঠক, তেওঁলোক দুজন সুস্থ হৈ উঠক। আৰু এই কথাবোৰ আমি সাৱধানতাৰ কাৰণে সকলোৰে বাবে এৰিছোঁ। আৰু আপোনালোকেও গাড়ী চলাই যোৱাৰ ক্ষেত্ৰত গাড়ীত মিছাতেই এনে খালী পানী বটল থৈ নিদিব, বা পানী বটল ভৰ্তি হৈ থাকিলেও যধে মধে নথব। পানী বটল গৈ যদি ক্লাছৰ তলত বা ব্ৰেকৰ তলত সোমায়, তেনেহ'লে আপোনালোকেও কিন্তু জীৱন ভয়াৱহতাৰ পিনেহে গতি কৰিব। সেয়েহে এইখিনি ক্ষেত্ৰত প্ৰতিজন ব্যক্তিয়ে গাড়ী চলাওঁতে সাৱধান হোৱাটো উচিত। গাড়ীত কেতিয়াও পানী বটল এনেই থৈ নিদিব। ধন্যবাদ।